হয় টেঙানী ৰাইজৰ যি মানে অনুষ্ঠান পাতিছে সঁচাকৈ আমি খুব দেখি অনুভৱ হৈছোঁ অভিভূত হৈছোঁ কিয়নো ৰাইজৰ যিটো মানে সহযোগিতা দেখিছোঁ ৰাইজৰ যিটো সমন্বয় দেখিছোঁ সঁচাকৈ আমি অভিভূত হৈছোঁ এনে অনুষ্ঠানৰ দ্বাৰা আমাৰ অসমীয়া সমাজখন একত্ৰিত হৈ থাকিব পাৰে আৰু শৃংখলিত হ'ব পাৰে আৰু এটা পৰিৱেশ ৰচনা কৰিছে আচলতে ইয়াৰ পিছত ভাগৱতৰ তত্ত্ব কি হয় মই এইটো ক'ব বিচৰা নাই এতিয়া কিন্তু পৰিৱেশে কিন্তু ৰাইজক এটা আকৰ্ষণ কৰিছে এইটো কিন্তু আমি নিজেই স্বীকাৰ কৰিছোঁ আৰু ৰাইজৰ যিটো শ্ৰদ্ধা দেখিছোঁ যিটো ভক্তি দেখিছোঁ সঁচাকৈ আমি আনন্দ পাইছোঁ আমি যিহেতু অবিৰতভাৱে আমি 24টা বৰ্ষ ভাগৱত উদযাপন কৰিলোঁ অবিৰতভাৱে সেই অবিৰতভাৱে উদযাপন কৰাৰ অনুক্ৰমে আমি এই বছৰ 25 বৰ্ষতেই আমি উদযাপন কৰিব লৈছোঁ ৰূপালী জয়ন্তী বৰ্ষ হিচাপে এই ৰূপালী জয়ন্তী বৰ্ষটো আমি চ'ত মাহৰ 16 তাৰিখৰ পৰা এই বছৰ আমি আৰম্ভ কৰিছোঁ কালি দিনজোৰা কাৰ্যসূচী আমাৰ যি কাৰ্যসূচী আছিলে পাৰ হৈ গ'ল আজি সেই অনুক্ৰমে আমি ৰাতিপুৱা আমি আজি গংগাজল আনয়নৰ লগতে তাৰ শেষ হোৱাৰ লগে লগে আমি জি জোঁৱাই সন্মিলনী অনুষ্ঠান ভাগ আমি উদযাপন কৰিলোঁ তাৰ পাছত আমাৰ সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰ আউনীআটী সত্ৰৰ মাজুলীৰ আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰ ডেকা সত্ৰাধিকাৰ দেৱানন্দ দেৱ গোস্বামী প্ৰভু তেখেত আহি ইতিমধ্যে উপস্থিত হৈ আমাৰ তেখেতৰ নিজৰ বহালৈ গৈছে তাৰ লগতে আমাৰ দুজন ৰাজমেধি 1 নং পৰ্বতীয়া চহৰৰ আৰু 2 নং পৰ্বতীয়া চহৰৰ দুজন ৰাজমেধি আমাৰ ইয়াত উপস্থিত আছে এই আমাৰ সত্ৰৰ ব্যক্তিসকলৰ উপস্থিত মানে সত্ৰাধিকাৰ প্ৰভু আৰু ৰাজমেধি দুজনৰ উপস্থিতিত আমাৰ শৰণ ভজনৰ কাৰ্যসূচীও চলি আছে কালিলৈৰ পৰা আমাৰ শৰণৰ কাম হ'ব লগতে আজি আমাৰ ভজনৰ কামো আমি কাৰ্যসূচী পাৰ কৰিছোঁ আমাৰ ইয়াত ভজন হৈছে সেইভাগে আমাৰ কালিলৈ আমাৰ পুৱাতেই আমাৰ যিবিলাক কাৰ্যসূচী থাকিব সেই কাৰ্যসূচীৰ পাছতে আমাৰ এখনি আমাৰ মুকলি সভা যিটো ধৰ্মীয় সভা আছে সেই ধৰ্মীয় সভাখনত আমাৰ স্থানীয় বিধায়ক মহোদয়ৰ লগতে আমাৰ সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী বিমল বৰাদেৱ উপস্থিত থাকিব আৰু কেইবাজনো আমাৰ বিশিষ্ট ব্যক্তিক সেই ধৰ্মীয় সভাখনত নিৰ্দিষ্ট বক্তা হিচাপে নিমন্ত্ৰণ কৰিছোঁ তেখেতসকলো উপস্থিত থাকিব তাৰ পাছত আমাৰ বিয়লি 3 বজাৰ পৰা আমাৰ তেজস্বিনী সন্মানেৰে সন্মানিত অমিয়া নিয়োগ কলিতা ডাঙৰীয়ানী আমাৰ এই অনুষ্ঠান ভাগিত উপস্থিত থাকি আমাৰ সদৌ অসম ভিত্তিত যি দিহানাম প্ৰতিযোগিতা অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে সেই দিহানাম প্ৰতিযোগিতা আৰম্ভ হ'ব সেইদৰে আমি কাৰ্যসূচী কালিলৈ দিনটো আমি সমাপন কৰিম তেখেতো আহিব আমাৰ যিহেতু আমি 25টা বৰ্ষত আজি ভৰি দিছোঁহি আজি ৰূপালী জয়ন্তী বৰ্ষ হিচাপে উদযাপন কৰিবলৈ লৈছোঁ সেইভাগে আৰু আমি এই অনুষ্ঠান ভাগিৰ লগত সংগতি ৰাখি এভাগি আমি স্মৃতি গ্ৰন্থ উন্মোচন কৰিবলৈ লৈছোঁ কৌস্তভমণি নামেৰে সেই কৌস্তভমণি নামৰ যি ভাগ আমাৰ স্মৃতি গ্ৰন্থ সেই স্মৃতি গ্ৰন্থখন উন্মোচন কৰিবৰ বাবে সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য উপস্থিত থাকিব সেয়েহে আমি যথেষ্ট সংখ্যক ব্যক্তিৰ ভকত বৈষ্ণৱৰ ইয়াত কালিলৈ উপস্থিতি কামনা কৰিছোঁ আৰু অসমৰ আপোনালোকৰ চেনেলৰ জৰিয়তে আমি অসমৰ বিভিন্ন প্ৰান্তৰ আপোনালোকক প্ৰত্যেককে আমি আমাৰ এই অনুষ্ঠান ভাগিত উপস্থিত হৈ আপোনালোকৰ দিহা পৰামৰ্শ তথা উপস্থিতি আমি একান্তই কামনা কৰিছোঁ নিউজ 12 অসম নৰ্থ ইষ্ট যাত্ৰা আমাৰ অবিৰত সংকল্প অপ্ৰতিৰোধ্য